নমস্কাৰ। তো আজি আমি কৰিম আৰ ইজ ইকুৱেল টু আই জেড সূত্ৰটো কেনেকৈ প্ৰমাণ কৰিব লাগে। সেইকাৰণে আমি লিখিছোঁ ৰিলেশ্যন বিটুইন আৰ এণ্ড এফ। আৰ আৰু এফৰ মাজত কি ধৰণৰ সম্পৰ্ক আছে। তো সূত্ৰটোতো আমি গম পাইছোঁ আৰ ইজ ইকুৱেল টু আই জেড। এই সূত্ৰটো আজি আমি প্ৰমাণ কৰিম। কিহৰ বাবে প্ৰমাণ কৰিম? কনকেভ মিৰৰৰ বাবেও প্ৰমাণ কৰিম আৰু কনভেক্স মিৰৰৰ বাবেও প্ৰমাণ কৰিম। তো প্ৰথমতে আমি এখন এনেকৈ এখন কনকেভ মিৰৰ ৰাখি ল'ম। কনকেভ মিৰৰত যিহেতু এনেকৈ বাহিৰৰ পৰা থাকে, বাহিৰত যিটো ৰঙৰ প্ৰলেপ বা ডাঠ সেইটো থাকে, সেইবাবে এইখন হৈছে কনকেভ মিৰৰ। তো কনকেভ মিৰৰত এনেকৈ আমি মেইন এক্সিছ প্ৰিন্সিপাল এক্সিছডাল ৰাখি ল'ম। তাৰপিছত এইটো যদি চেণ্টাৰ অফ কাৰ্ভেচাৰ হয় তো এইটো হ'ব ফ'কাছ। তো ঠিক তেনেদৰে আমি এখন কি আঁকি ল'ম? এবাৰে কনভেক্স মিৰৰ আঁকি ল'ম। কি মিৰৰ? কনভেক্স মিৰৰ। তো কনভেক্স মিৰৰত এনেকৈ এইফালে আমি বঢ়াই দিব লাগিব, কাৰণ কনভেক্স মিৰৰত কি হয়, ইমেজবিলাক এইফালেহে উৎপন্ন হয়। তো এইটো যদি চি, তো এইটো আমি এফ বুলি ধৰি লওঁ। তো এতিয়া আমি কি কৰিম, আৰু কনভেক্স মিৰৰত ক'ৰ পৰা থাকে? ভিতৰৰ ফালে থাকে। ক'ৰ ফালে থাকে? ভিতৰৰ ফালে থাকে। তো এতিয়া আমি কি কৰিম? এইডাল প্ৰিন্সিপাল এক্সিছত আমি কি কৰিম? পেৰেলেল অহাকৈ এডাল আমি ইনচিডেণ্ট ৰে ল'ম। ইনচিডেণ্ট ৰে কি হ'ব? এনেকৈ এডাল ইনচিডেণ্ট ৰে কি হ'ল? এনেকৈ এডাল ইনচিডেণ্ট ৰে পেৰেলেলি আহিল কাৰ? প্ৰিন্সিপাল এক্সিছডালৰ ইনচিডেণ্ট ৰে এ বি। আমি ধৰি ল'লোঁ এ বি ইনচিডেণ্ট ৰেডাল কি হ'ল? পেৰেলেলি আহিল। কাৰ পেৰেলেলি? প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি। তো ঠিক একেদৰে ইয়াতো আমি এনেকৈ ধৰি ল'ম এ বি। তো যদি পৰীক্ষাত আহে আমি দুয়োটা একেলগে কৰিব নালাগে। পৰীক্ষাত যদি কনকেভ মিৰৰ বাবে তেতিয়াহ'লে কনকেভ মিৰৰ আঁকিম, কনভেক্স মিৰৰৰ বাবে দিলে কনভেক্সখন আঁকিম। যদি একোৱে নিদিয়ে তেনেহ'লে যিকোনো এখন আঁকি দিলে হ'ল। তো এতিয়া কনকেভ মিৰৰত কি হয়, এনেকৈ এডাল পেৰেলেলি অহাৰ পিছত যেতিয়া মিৰৰখনত খুন্দা খাব তেতিয়া কি হয়? ৰিফ্লেক্ট হৈ আহিব। ৰিফ্লেক্ট হৈ এনেকৈ ফ'কাছৰ মাজেৰে আহিব। ৰিফ্লেক্ট হৈ ক'ৰ মাজেৰে আহিব? ফ'কাছৰ মাজেৰে আহিব। এনেকৈ যাব, খুন্দা খাই ফ'কাছৰ মাজেৰে গুচি আহিব। এনেকৈ যাব। কিন্তু কনভেক্স মিৰৰত তেনেকুৱা নহয়। কনভেক্স মিৰৰত কি হ'ব? এনেকৈ যাব, এনেকৈ এইফালে ৰিফ্লেক্ট হ'ব, ডাইভাৰ্জ হৈ যাব, নিজৰ আকৌ আগৰ মাধ্যমটোলৈ ঘূৰি যাব। আৰু এইটো কেনে হ'ব? এইটো আমাৰ এই যে ফ'কাছটো আছে, ফ'কাছৰ পৰা অহা যেন লাগিব। সেইবাবে কনভেক্স মিৰৰক ডাইভাৰ্জিং মিৰৰ বুলি কোৱা হয় আৰু কনকেভ মিৰৰক কনভাৰ্জ মিৰৰ বুলি কোৱা হয়। তো এইখিনিতো আমি বুজি পালোঁ। এনেকৈ ৰেডাল আহিছে, ৰিফ্লেক্ট হৈ গুচি গৈছে, এইগুলোকে ঠিকে থাকিল। তো এতিয়া আমি কি কৰিম? আমি এটা বস্তু, যেতিয়া আমি এনেকৈ এডাল ৰে ইনচিডেণ্ট ৰে আহিব, ৰিফ্লেক্ট হৈ গুচি যাব, পইণ্ট অফ ইনচিডেঞ্চত আমি কি কৰোঁ? এডাল নৰ্মেল আঁকো। মই ইয়াৰ আগতে এটা ভিডিঅ' বনাই থৈছোঁ, সেই ভিডিঅ'টোত তো গাইজ মই গমেই পোৱা নাছিলোঁ, ভিডিঅ'টো বন্ধ হৈ গৈছিল। তো কোনো কথা নাই, মই আধা কৰি লিখিছিলোঁ। তো তথাপিও মই আকৌ এবাৰ কৈ দিছোঁ, আমি যি এনেকৈ এডাল যেতিয়া ইনচিডেণ্ট ৰে এডাল কোনো এখন ছাৰ্ফেচত বা মিৰৰৰ বা পৰিব, তেতিয়াহ'লে ইয়াৰ ৰিফ্লেক্ট হৈ যায়। ৰিফ্লেক্ট হৈ গ'লে আমি ইয়াৰ পইণ্ট অফ ইনচিডেঞ্চত আমি কি আঁকিছিলোঁ? নৰ্মেলডাল আঁকিছিলোঁ। ঠিক একেদৰে আমি ইয়াতো নৰ্মেলডাল আঁকিম। সেইখিনি বস্তুৱে মই ইয়াত লিখিছিলোঁ। তো নৰ্মেল আমি কি কৰিছোঁ? চিৰ পৰা আমি কি কৰিছোঁ? নৰ্মেলডাল আঁকিছোঁ। এনেকৈ আমি চিৰ পৰা কি আঁকিছোঁ? নৰ্মেলডাল। আৰু এইটো কি হৈ যায়? এংগল অফ কি হৈ যায়? ইনচিডেঞ্চ। আৰু এইটো কি হ'ব? এংগল অফ ৰিফ্লেকশ্যন। এই আলফাটো আমি কি কৰি ল'ব লাগিব? ধৰি ল'ব লাগিব। তো এই এংগলটোৰ নাম আমি আলফা বুলি ধৰি লওঁ। ঠিক একেদৰে ইয়াত যদি চাওঁ, এইটো এংগল অফ ৰিফ্লেকশ্যন হ'ব, এইটো এংগল অফ ইনচিডেঞ্চ হ'ব। আৰু এই যদি চাওঁ, এইটো আৰু এইটো কি হয়? অপজিট এংগল। সেইকাৰণে আৰ ইজ ইকুৱেল এইটো কি হৈ যাব? আৰ হৈ যাব। আৰু এইটো আমি কি বুলি ধৰিলোঁ? আলফা বুলি ধৰিলোঁ। ইয়ালৈ ঠিকে থাকিল। তো আমি এইবাৰ কি লিখিম? যে আমি যে পাইছিলোঁ লজ অফ
ৰিফ্লেকশ্যন লজ অফ ৰিফ্লেকশ্যনৰ মতে আমি কি পাওঁ I is equal R ইয়াক দিলোঁ আমি 1 নম্বৰ ইকুৱেশ্যন আৰু আমি কি কৰিছিলোঁ এ বি প্যাৰেলাল বা এই প্ৰিন্সিপাল এক্সিছডালৰ প্যাৰেলাল ৰাখিছিলোঁ নে তো এতিয়া কি হৈ যাব এ বি প্যাৰেলাল চি পি ঠিক একেদৰে ইয়াতো হৈ যাব এ বি প্যাৰেলাল আৰু ইয়াত এইটো হ'ব কোন তো এ বি প্যাৰেলাল চি পি এ বি প্যাৰেলাল কি হৈ যাব চি পি আৰু ইয়াক বিসি ডাল যে আছে বিসি ৰেডাল এই নৰ্মেল ডাল সেইডাল কি হ'ব ইনসেক্টৰ হিচাপে কাম কৰিব ইয়াত তো বিসি কি হ'ব বিসি হৈ যাব ইনসেক্টৰ বিসি যদি ইনসেক্টৰ হয় বিসি টো যদি ইনসেক্টৰ হয় তেতিয়া হলে ইয়াত এ বি আছে এ বি ইয়াত কি আছে সি পি ঠিক আছে ইয়ালৈ তো এ বি প্যাৰেলাল সি পি তো বি সি ডাল আমি কি হিচাপে লৈছো ইনসেক্টৰ হিচাপে তো এই যে আলফা এংগলটো আছে আলফা এংগলটো কাৰ মান হৈ যাব আই একান্তৰ কোণ মতে আই ইজ ইকুৱেল আলফা হৈ যাব আৰু ইয়াত যদিও চাও ইয়াতো সেম হ'ব ইয়াত সি পি প্যাৰেলাল এ বি ডাল যদি আমি এনেকৈ ঘূৰাই দিওঁ আৰু ইয়াত যদি সি বি সি ডাল যদি ইনসেক্টৰ হিচাপে লওঁ তেতিয়াহ'লে ইয়াত কি হ'ব এই এংগলটো আৰু ইয়াৰ পৰা এই যে বাহিৰৰ এংগলটো আছে এই অনুৰূপ কোণ মতে আই ইজ ইকুৱেল আলফা তো দুয়োটাৰ পৰা আমি কি পালো আই ইজ ইকুৱেল আলফা ইয়াক দিলোঁ আমি ইকুৱেশ্যন নাম্বাৰ 2 ঠিক আছে এতিয়া আমি 1 আৰু 2 পৰা লিখিম 1 আৰু 2 পৰা কি হ'ব r ইজ ইকুৱেল আলফা হৈ যাব r ইজ ইকুৱেল আলফা তো 1 আৰু 2 পৰা আমি কি পালো r ইজ ইকুৱেল আলফা আমি এটা কথা জানো কোনো এটা ত্ৰিভুজত দুটা এংগল যদি সমান হয় তেতিয়াহ'লে তাৰ বিপৰীত বাহু দুটা সমান হৈ যায় ঠিক একেদৰে ইয়াৰ আলফা ইজ ইকুৱেল r আছে এই দুয়োটা এংগল কি হৈছে সমান আৰু ইয়াতো r আৰু আলফা কি হৈছে সমান হৈছে তেনেহ'লে ইয়াৰ বিপৰীত বাহু দুটাও কি হৈ যাব সমান হৈ যাব তো fc ইজ ইকুৱেল কি হৈ যাব fb তো ইয়াৰ এইটো fc ইজ ইকুৱেল হৈ যাব fb তো এইটো হৈ গ'ল fc ইজ ইকুৱেল fb এতিয়া আমি এটা নতুন কনসেপ্ট জানিব লাগিব সেইটো হৈছে প্যাৰাক্সিয়াল ৰেজ সেইটো কি বস্তু প্যাৰাক্সিয়াল ৰেজটো হৈছে যদি এই বি পইণ্টটো মানে এই fb ৰেখাডাল এনেকৈ আহি ইয়াত থকা বুলি যদি ধৰি লওঁ তেতিয়াহ'লে এই fb ডাল আৰু এই fp ডাল মোটামুটি সমান হ'ব তো সেইটোৱে কথা হৈছে fb মোটামুটি সমান এপ্ৰক্সিমেটলি ইকুৱেল কাৰ হ'ব fp তো এইটো হ'ব সেইটো হৈছে প্যাৰাক্সিয়াল ৰেজ প্যাৰাক্সিয়াল ৰেজটো এইটো হৈছে এইটো আমি ধৰি ল'ব লাগিব fb টো যদি ইয়াত এনেকৈ আহি থাকে এনেকৈ আহিল ইয়াত থাকিল এনেকৈ আহিল ইয়াত থাকিল তো fp মোটামুটি সমান হৈ যাব তো এতিয়া আমি কি কৰিম তো ভিডিওটো আগবাঢ়াই চাই লওঁ বন্ধ হৈছে নেকি বন্ধ হোৱা নাই বাৰু এতিয়া তো প্যাৰাক্সিয়াল ৰেজ থাকিল ইয়ালৈ থাকিল তো এইবাৰ আমি কি কৰিম আমি জানো সিপি ইয়াতো আছে সিপি তো আমি ইয়াত লিখি দিম সিপি টোক যদি আমি ভাঙি লিখিলে কি লিখিব পাৰো fp প্লাস fc তো আমি fp প্লাস fc ইয়াতো fp টো fp এ থাকিল প্লাস fc টো কাৰ সমান fb ৰ সমান একেলগে থাকিল তো এতিয়া fp থাকিল প্লাস fb টো কাৰ সমান বুলি দিছিলো fp তো ইয়াতো হৈ যাব fp তো ইয়াত আমাৰ কি হৈ গ'ল cp ইজ ইকুৱেল টু fp ইয়াত আমি কি পালো cp ইজ ইকুৱেল টু fp cp ইজ ইকুৱেল টু fp পালো তো এতিয়া এইটো কি হৈ যাব cp c টো কি সেন্টার অফ কার্ভেচার আৰু এই p ইয়ালৈ ইয়াৰ ডিসটেন্স কিমান পাইছিলো আমি ইয়াৰ ডিসটেন্স আছিল r ঠিক আছে তো ইয়াত আহি যাব r
আৰু ইয়াত 2 টো 2 হিচাপে থাকিব 2 2 আৰু ইয়াত যি f আৰু b ৰ মাজৰ ডিসটেন্স ইয়াত ফোকেল লেন্থ বুলি কোৱা আছিল আৰু এইটো আছে স্মল f তো ইয়াত বহাই দিলো আমি স্মল f আমাৰ সূত্ৰ হৈ গ'ল প্ৰমাণ তো এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল আমি ইয়াত মনত ৰাখিব লগা কনসেপ্টটো হৈছে এই পেৰা এক্সেল ৰেজটো মনত ৰাখিব লাগিব বাকিখিনি তো সহজে তো আজিৰ কাৰণে ইমানেই লগ পাম অন্য ভিডিঅ'ত তেতিয়ালৈকে বাই বাই